নমস্কাৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ পালে এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী আৰু 21 আগষ্ট তাৰিখে এই নটিফিকেশ্যনখন প্ৰকাশ পাইছে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে প্লিজ ৰিড দি ফলোয়িং অন একাউণ্ট অফ তিৰুভাৱ তিথি অফ শ্ৰী শ্ৰী মাধৱদেৱ অলৰেডি নটিফাইড by this department's earlier notification number 22156/11 dated 2nd November 2023 অৰ্থাৎ মাধৱদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি সম্পৰ্কত এই নটিফিকেশ্যনখন প্ৰকাশ পাইছে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে 24th August 2024 instead of 23rd August 2024 অৰ্থাৎ 23 আগষ্ট 2024 ৰ পৰিৱৰ্তে 24 আগষ্ট 2024 তাৰিখলৈ বন্ধটো পৰিৱৰ্তন কৰা হৈছে অৰ্থাৎ 23 আগষ্ট শুক্ৰবাৰে যেটো আগতে বন্ধ আছিল একাডেমিক ক্যালেন্ডাৰ সেই বন্ধটো 24 আগষ্ট শনিবাৰলৈ পৰিৱৰ্তন কৰা হৈছে অৰ্থাৎ এতিয়া মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে 24 আগষ্ট শনিবাৰে বন্ধ থাকিব এই সম্পৰ্কে ইতিমধ্যে যোৱাকালি অসম চৰকাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে গতিকে সেই সম্পৰ্কতে এই গুৰুত্বপূৰ্ণ নটিফিকেশ্যনখন প্ৰকাশ পাইছে আৰু আপোনালোকলৈ খবৰটো আমি আগবঢ়াই দিলো বন্ধু বান্ধৱীলৈ পাৰে মানে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ গুৰুত্বপূৰ্ণ খা খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব প্ৰথমবাৰৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব